দেখিছোঁ বতৰটো বিৰাটেই ঠাণ্ডা। এইকেইদিন গৰমৰ কাৰণে বাহিৰলৈ ওলাবই পৰা নাছিলোঁ, ইমান গৰম পৰিছিল। আজি বৰষুণ জাক দিলত ভাল লাগি গৈছে। শাওণ মাহৰ আজি দ্বিতীয়টো সোমবাৰ। মন্দিৰলৈ বুলি ওলালোঁ। বাহিৰলৈ ওলাই আহি দেখিছোঁ মন্দিৰলৈ আহিয়ে ভাল লাগি গৈছে। বাটত যে ইমান ধুনীয়া ঠাণ্ডা। এইকেইদিন ৰ'দৰ গৰমৰ কাৰণে বাহিৰত গৰমতে থাকিব পৰা নাছিলোঁ। মন্দিৰত গৈ পাই দেখোঁ মানুহৰ ভিৰ লাগি আছে। ভিতৰলৈ সোমাই গ'লোঁ। দেখিছোঁ অনেক ভক্তৰ ভিৰ। ভিতৰলৈ সোমাই হাজবেণ্ড আৰু মই গৈ চাকি জ্বলাবলৈ গ'লোঁ। চাকি গছ জ্বলাই ল'লোঁ। জ্বলাই ভিতৰৰ ভাগত সোমাবলৈ দেখোন লাইনত থিয় হ'বলগীয়া হৈছে। মানুহৰ হেঁচা ঠেলা, তাৰ মাজতে গৈ আমিও লাইনত থিয় হ'লোগৈ। মাজত ঠেলা হেঁচা, লাইনত থিয় হৈ দেখিছে কিমান ভিৰ পৰিছে। হেঁচা ঠেলাৰ মাজেৰে গৈ ভিতৰৰ ভাগত আমি দৰ্শন কৰিলোঁ। বাবা দৰ্শন কৰি সেৱা ল'লোঁ। সেৱা লৈ বাহিৰলৈ ওলাই দেখোঁ এতিয়াও মানুহ আহিয়ে আছে। ছাইডতে দেখিছোঁ পাৰ চৰাই অলপ আছে। ইমান ধুনীয়াকৈ তেওঁলোকে প্ৰসাদ খাই আছে। ভক্তসকলে চাউল দিছে, প্ৰসাদ দিছে। ধুনীয়াকৈ মানুহলৈ ভয় নকৰে, ধুনীয়াকৈ খাই আছে। মন্দিৰৰ পৰা ওলাই আহি বৰপুখুৰী পাৰত অলপ সময় ৰখিলোঁ। মন্দিৰৰ কাষত বৰপুখুৰীৰ কাষতেই মন্দিৰ ভাগ। ঠাণ্ডা পৰিৱেশ, ভাল লাগিলে। ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি চাহ একাপ বনাই খাই ল'লোঁ। মন্দিৰলৈ যিহেতু একো নোখোৱাকৈ গৈছিলোঁ, আহিয়ে চাহকাপ খাই ল'লোঁ। যিহেতু আজি সোমবাৰে আমি নিৰামিষেই খাওঁ, সেইবাবে ভাবিলোঁ পাকঘৰত সোমাই আজি নিৰামিষেই বনাওঁ। পানী বটলটো মোৰ ওচৰত থাকেই। পানী গিলাচ নাখালেচোন ভালেই নালাগে। ভাত সাজত আজি দালি, আলু ভাজি, কুন্দুলি ভাজি আৰু কবি ভাজি এনেকৈ খালোঁ। খাই বৈ উঠি অলপ সময় জিৰালোঁ। জিৰাই লৈ পেলাই বাহিৰলৈ আহি দেখিছোঁ ফুলগছখিনি এইকেইদিন ৰ'দত একেবাৰে শুকাই যোৱা নিচিনা হৈছিল। পানী দিছিলোঁ যদিও তেওঁ শুকাই যোৱা লেখীয়া হৈছিল। আজি দেখোন বতৰটো ডাৱৰীয়া হ'লত ফুলখিনিয়ে দেখি ভাল লাগিছে। এইকেইদিন যত্ন ল'ব পৰা নাছিলোঁ। সেয়ে ভাবিলোঁ আজি অলপ ঠাণ্ডা পৰিছে, সেইবাবে আজি অলপ ফুলখিনিকে যত্ন লওঁ। আমি বেলকনিলৈ গ'লোঁ। গৈ ফুলৰ টাবখিনি অলপ চাফা কৰিলোঁ। চাফা কৰি ফুলখিনি অলপ চাফা কৰোঁ বুলি, যত্ন লওঁ বুলি লাগি গ'লোঁ। চাফা কৰি ধুনীয়াকৈ
ফুলখিনি চিজিল কৰি থলোঁ। আজিহে অকণমান মনটো ভাল লাগিছে। এইকেইদিন ৰ'দৰ কাৰণে ফুলখিনি একেবাৰে চাব নোৱাৰা হৈ গৈছিল। আবেলি বতৰটো বিৰাটেই ভাল লাগিছে। আকাশখনলৈ চাই মনটো কিবা এটা ভাল লাগি গৈছে। আজিলৈ ইমানেই। আকৌ লগ পাম নতুন এটাৰ ভিডিঅ'ৰ সৈতে।